তোমাৰ যেনেকৈ ঘাত প্ৰতিঘাত আছে মোৰ জীৱনতো তেনেকৈ বহুত ঘাত প্ৰতিঘাত আছে বহুত কষ্ট কৰি ডাঙৰ দীঘল হৈছোঁ সমাজখনলৈ এতিয়া ভয় কৰি কি কৰিম মোৰ জীৱনটো আগুৱাবলৈ হ'লে বহু কথাই চকু কাণ মুদি আগবঢ়াব লাগিব মোৰ মা দেউতা সৰুতে ঢুকাল বহুত কষ্ট কৰি মই ভণ্টিক ডাঙৰ দীঘল কৰিছোঁ মই জানো গুঞ্জন তাৰপিছত তোমাৰ লগত বিয়া ঠিক হৈ থকা ছোৱালীজনী ঢুকাল মামাই মোক সকলো কৈছে মই জীৱনত আৰু বিয়া নাপাতো বুলিয়ে ভাবিছিলোঁ কিন্তু মোৰ ভণ্টিয়ে মোৰ কথাবোৰ নুশুনে মোৰ জীৱনটোৰ গতি নলগোৱালৈকে তাই আনৰ লগত বিয়া হৈ নাযায় এতিয়া মই বিমূৰত পৰিছোঁ এতিয়া মোৰ ঘৰখনতো এনেকুৱা এজনী ছোৱালী লাগে যিজনী ছোৱালীয়ে মোৰ ভনীজনীকো নিজৰ ভনীৰ দৰে মৰম কৰিব পাৰে তাই যেতিয়াই ঘৰখনলৈ আহিব তেতিয়াই যাতে মৰম আদৰ পায় মই তাইৰ মাক দেউতাক সকলো মোৰ সমান এজনী মানুহ লাগে মই সেই মানুহজনীৰ স্থানটো তোমাক দিব বিচাৰোঁ কাৰণ মোৰ বিশ্বাস সেইখিনি দায়িত্ব আনে ল'ব নোৱাৰে কাৰণ তুমি মোৰ দৰে ৰ'দত পুৰিছা বৰষুণত তিতিছা আৰু মনৰ বেদনা বুজি পোৱা ছোৱালী তুমি মই এনেই তোমাৰ ওচৰলৈ অহা নাই কুহি বহু কথাই মই তোমাৰ বাবে ভাবি আহিছোঁ মোৰ কেৱল এইখিনি কথা তোমাৰ লগত পাতিব লগা আছিল মোৰ এইখিনি দায়িত্ব তুমি যদি ল'ব পাৰা তেতিয়াহ'লে মই সমাজৰ কথা একেবাৰে নাভাবোঁ আমি সুখী হৈ থাকিম কুহি কি হ'ল একো নকলা যে ব'লা এইবোৰ কথা পিছত পাতিম আহা ওৰা ফটো তোলমি থকা মানুহ একো কথা নকবা মোক বেয়া পাইছোঁ মই তোমাক তুমি মোক যদি ভালেই পোৱা তেনেহ'লে মোৰ ওচৰলৈ কিয় নাহা মই কি বেয়া হে মই কি বেয়া আকৌ এবাৰ কোৱাচোন মই কি বেয়া কিয় তুমি মোৰ লগত সুখী হ'ব নোৱাৰিলা কিয় তুমি মোক অনাবৰতে বেয়া বুলি ভাবা মোৰ ভুল ক'ত আচলতে তুমি হ'লা স্বাৰ্থপৰ নাৰী তুমি নিজৰ মতত চলা আৰু মই কেৱল তোমালোকৰ কথাই চিন্তা কৰি থাকিলোঁ এতিয়া নালাগে যোৱা মই অকলে আছোঁ অকলে থাকিম কিহৰ চিন্তা হে পৃথিৱীত অকলে মানুহ জীয়াই থকা নায়েই আৰু এতিয়া নামাতে আহিছে চোৱা দাঁতকেইটা উলিয়াই উলিয়াই মাতা কিয় নামাতা মাতা কিবা এটা কোৱা আকৌ দাদা কোন আপোনালোক আমি তোক ভাত দিবলৈ আহিছোঁ আগতে কওক আপোনালোক কোন মোৰ ঘৰলৈ এনেকৈ সোমাই আহিলে যে কিয় আপুনি আমাক চিনি পোৱা নাই নেকি সদায় দেখোন আপোনাক ভাত দিবলৈ আহিয়ে থাকোঁ এই নাই নাই এনেকৈ ৰাতি মোৰ ঘৰলৈ কিয় আহিছে আপোনালোক ডকাইত নেকি অ' ডকাইত ডকাইত ন দাদা মই বিবেক তোৰ ভাই মোৰ ভাই মোৰ ভাইটি এটাও আছে নেকি চাওঁ তই বলচোন ক'লৈ ডাইনিঙলৈ বল কিয় বলচোন তই বল বচোন বহ কি হ'ল তেনেকৈ কাক গালি পাৰি আছিলি এইবোৰ আমাৰ ঘৰুৱা কাজিয়া এনেকুৱা কাজিয়া আমাৰ ঘৰত হৈয়ে থাকে আৰু হেৰি নহয় কোনখন গৃহস্থিত এনেকুৱা কাজিয়া নহয় কওকচোন কিন্তু আমাৰ মৰমো আছে দেই মই সিহঁতক বৰ মৰম কৰোঁ কিন্তু সিহঁত ঘৰত নাথাকিলেহে বুজি পাওঁ অকলশৰীয়াকৈ থকাটো কিমান যে কষ্টকৰ অ' কি আপোনাৰ কাৰণে ভাত আনিছোঁ হে এইবোৰ কিয় আনিব লাগে কওকচোন মোৰ ঘৰত গৃহিণীয়ে ভাত বনাই আছে আপোনালোকেও খাই যাব পাৰিব ৰ'ব মই আপোনালোক অহা কথাটো আপোনাক কওঁগৈ অপৰ্ণা অ' অপৰ্ণা এই আলহী আহিছে হে কি বনাইছা
শুনিছানে অপৰ্ণা? গুঞ্জন কুহি ইয়াত এনেকৈ বহি থাকিব নালাগে, আহা ভিতৰলৈ। অথনি কোৱা কথাখিনিৰ বাবে তুমি বাৰু মোক বেয়া পালা নেকি? নাই পোৱা গুঞ্জন, তুমি কোৱা কথাবোৰ প্ৰেক্টিকেল। মোৰ জীৱনত কোনোবাই মোক হাতত ধৰি আগুৱাই নিবলৈ আহিছে, তেনেকুৱা মানুহ এজনক মই কিয় বেয়া পাম? মোৰ মানে কথাখিনি কৈ তোমাক অসহজ লাগি আছে। মোৰ কিন্তু উদ্দেশ্যটো তোমাক দুখ দিয়া নহয় দেই। জানো, একেবোৰ কথাকেনো আৰু কিমান পাতিম গুঞ্জন। হ'ব দিয়া, মোক অলপ সময় দিয়া, তাৰপিছত মই তোমাক মোৰ সিদ্ধান্তটো জনাম। হ'ব। এতিয়া আহা, ইয়াত এনেকৈ বহি থাকিব নালাগে, পাকঘৰতে বহিবা, তাত ভাতো ৰান্ধিম, কথাও পাতিম। আহা। দাদা কি কৰিম এতিয়া? হ'ব ৰ, মানুহজন অহাৰ লগে লগে তই ভাতখিনি ৰেডি কৰিবি। দাদা মোৰ মানুহজনী ক'ত গ'ল বাৰু? মোৰ ইমান ভোক লাগিছে, ভিতৰত মানুহজনীও নাই, ভাত পানীও ৰান্ধা নাই। কি কৰোঁ বাৰু? আপোনালোকক মই কৈছিলোঁ যে আপোনালোকক ভাত পানী খুৱাই পঠাম, এতিয়া চাওকচোন মানুহজনীয়ে ঘৰত নাই। মোক নুসুধাকৈ ক'লেনো গ'ল বা? আপুনি কিবা গম পায় নেকি? ভাইটি, দাদা তই ভাতকেইটা বাঢ়ি আনজাচোন। ঠিক আছে হ'ব। মই এতিয়া কি খাম? তোৰ বাবে মই ভাত আনিছোঁ নহয়, খাব পাৰিবি। ভাত? চাওঁ, তই বহচোন। আপোনালোকে মোলৈ ভাত কিয় আনিছে? তোক ভাল পাওঁ যে, তই লঘোণে থাকিলে আমাৰ বেয়া লাগিব যে, সেইবাবে। বাৰু এইবোৰ কথা পিছত পাতিম, তই বহচোন। ভাইটি, দাদা ভাত লৈ আহ। দাদা নিছোঁ। ভাতকেইটা খাই ল। খাওঁ। খা, ভালকে খা। খাওক। খা। অপৰ্ণাহঁতে খাইছেনে নাইবা? তই এইবোৰ চিন্তা কৰিব নালাগে, তই ভাতকেইটা খাই ল। মোৰ ইমান ভোক লাগিছিল, অপৰ্ণাই এৰি থৈ গুচি গ'ল। মেডাম, আপুনি ইয়াত? বৰাদা ভালে আছে? আছো। আপোনাৰ কথা কওক। কিমান দিনৰ পিছত যে আপোনাক লগ পালো, আপুনি কিন্তু একদম একেই আছে। আপুনিও একে আছে বৰাদা। পিছে আজি আমাৰ অফিচলৈ কি মনত পৰিল বাৰু? এতিয়াৰ পৰা মই আকৌ আপোনালোকৰ লগত থাকিয়ে কাম কৰিম, মানে মই আকৌ গুৱাহাটীলৈ আহিছোঁ। কি কয় বাইদেউ, আপুনি আকৌ আহিছে? বৰ ভাল লাগিল কথাটো শুনি। তাকে, ছাৰ আছেনে? আছে। আজি মই জইন কৰিবলৈ আহিছোঁ। বলক, মই লৈ যাম। ছাৰে আপুনি অহা বুলি গম পালে বৰ ভাল পাব। আহক। বলক। এতিয়া কি ভাবিছ? NGO এটাৰ লগত কথা পাতিম বুলি ভাবিছোঁ। NGO মানে? আজিকালি বহুত বেচৰকাৰী সংস্থা আছে, যি এনেকুৱা হৰিপ্ৰসাদৰ নিচিনা মানুহবিলাকক নি পেলাই নিজৰ দায়িত্বত ৰাখি চোৱা চিতা কৰে আৰু চিকিৎসাও কৰে। এতিয়া আমাৰ নিজৰ ল'ৰা এটা বেচৰকাৰী সংস্থা এটাই চিকিৎসা কৰিব, খোৱা বোৱা দিব, সেইবোৰ কি কথা কৈছ তই? মই ভাল কথাই কৈছোঁ। এনেকৈ বহুত মানুহ আছে। যাৰ কোনো নাই সেইবোৰ মানুহৰ কথা বেলেগ। তাৰ এতিয়া আমি পৰিয়ালৰ মানুহ আছো, তাক চোৱা চিতা কৰিবলৈ বেলেগ মানুহৰ দৰকাৰ নাই নহয়। কোনে কি ব্যৱহাৰ কৰে তই কেনেকৈ জানিবি? সময়ত খোৱা বোৱা নিদিলে কি হ'ব? তেনেকুৱা কেতিয়াও নহয়। তেওঁলোকে যেনেকৈ দায়িত্ব লয় ঠিক তেনেকৈ দায়িত্ব পালনো কৰে। মই কাৰো ওপৰতে বিশ্বাস নকৰোঁ। মোৰ কথা হ'ল, তাৰ কাৰণে আমি অচিৰেই কিবা এটা ভাবিব লাগিব। কি ভাবিব লাগে? বাইদেউ আহক, এইটোৱে আপোনাৰ কেবিন। আজিৰ পৰা আপুনি ইয়াৰ পৰাই কাম কৰিব পাৰিব। ৰুমটো একেই আছে? চব একেই আছে। আপুনি বহক, মই আপোনাৰ কাৰণে চাহ লৈ আহোঁ। 1 মিনিট ৰ'ব।
অঁ গুঞ্জন কোৱা। তুমি আজি জইন কৰিলা নেকি? জইন কৰিলোঁ। তুমি ক'ত? মই ঘৰতে আছোঁ। মই তোমাৰ অফিচলৈ এবাৰ যাম বুলি ভাবিছোঁ। আহা তেনেহ'লে অফিচলৈকে। ঠিক আছে, মই গৈ আছোঁ। ঠিক আছে দিয়া। বৰাদা, হয় বেয়া নাপায় যদি দুকাপ চাহে আনিব। ঠিক আছে মেম, আপুনি বহক, মই চাহ লৈ আহি আছোঁ। মই তোক এতিয়াও অনুৰোধ কৰিছোঁ বাবা, সি কোনো বেচৰকাৰী সংস্থাত থাকিব নালাগে। তেতিয়াহ'লে থাকিব ক'ত? সি আমাৰ ঘৰতে থাকিব। মই তোক কৈছোঁ, সি তোক একো দিগদাৰ নকৰে। আমাৰ ধৰ্ম হ'ব বাবা, এনেকৈ সদায় সদায় গৈ তহঁতে ভাত পানী দি আহিব নালাগে। সি ইয়াতে থাকিব, মই তাক চাম। তই মোৰ অনুৰোধটো ৰক্ষা কৰ বাবা। বাহ, এটা কথাতে ভাল লাগি থাকিব পাৰ দেই তই। এতিয়া মোক চিধাকৈ কৈ দে, সি ইয়ালৈ আহিব নে নাহে? ঠিক আছে, তই এনেকৈ এটা কথাতে লাগি থকাতকে হৰিপ্ৰসাদ চলিহাক ইয়ালৈ লৈ আহিম। অন্ততঃ তই শান্তিত থাক। সি সঁচাকৈ বাৰু হৰিপ্ৰসাদ চলিহাক ঘৰলৈ লৈ আহিম বুলি কৈছেনে? যদি সি সঁচাকৈ ইয়ালৈ লৈ আহে তেতিয়াহ'লে বৰ ভাল কথা হ'ব। চাহ খোৱা গুঞ্জন। আচল কথাটো কি জানা? এই মানুহে যে কয় গছত উঠিবলৈ ভাল কিন্তু নামিবলৈ দিগদাৰ হয়, মোৰ চাকৰিটোৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল। আবেগেৰে সিদ্ধান্ত লৈ ধেমাজিলৈ গ'লোঁ ঠিক, কিন্তু উভতি আহোঁতে 1.5 বছৰ লাগিল। তাকো দিনে নিশাই তুমি কামটোত লাগি থকা কাৰণে। তুমি নথকা হ'লে মই কেতিয়াও ইমান সোনকালে আহিব নোৱাৰিলোঁ হয়। একো নাই দিয়া, এইখিনি মোৰ দায়িত্বই আছিল। বাৰু গুঞ্জন, তোমাৰ কথা কোৱাচোন। তোমাৰ মা দেউতা কেনেকৈ ঢুকাল? সেইবোৰ বহুত কথা। আচলতে বহুদিন তোমাক এই কথা সুধিম বুলিও সোধা হোৱা নাই। মানুহৰ বেয়া সময়ৰ কথা সুধিবলৈ অলপ বেয়া লাগে। পুৰণি ঘা আকৌ খুচৰি দিয়াৰ নিচিনা হয়। নাই নাই, শুনিব খুজিছা যেতিয়া শুনা। আচলতে তেতিয়া মোৰ বয়স 12 বছৰ আছিল। মই তেতিয়া ক্লাছ 6ত পঢ়ি আছিলোঁ। এদিন মোৰ মা হঠাৎ অসুস্থ হৈছিল। ডাক্তৰৰ ওচৰত পৰীক্ষা কৰোঁতে দেউতাই গম পালে মাৰ জণ্ডিছ হৈছে। তাৰপিছত চিকিৎসা আৰম্ভ হ'ল। আমাৰ ভাগ্যই বেয়া আছিল যে আমি বহুত চেষ্টা কৰিলেও মাক সুস্থ কৰিব নোৱাৰিলোঁ। বেমাৰটো সৰু হ'লেও আমি মাক সেই বেমাৰটোতে হেৰুৱাব লগা হ'ল। আৰু দেউতা? তোমাৰ দেউতা কেনেকৈ ঢুকাল? দেউতাৰ কাহিনীটো যেন কিবা অদ্ভুত। মা ঢুকোৱাৰ পাছত দেউতা ভাগি পৰিল। সুস্থ সবল মানুহজন লাহে লাহে অনেক বেমাৰে আগুৰি ধৰিলে। ছুগাৰ প্ৰেছাৰত মানুহজন একেবাৰে নিশকতীয়া হৈ গ'ল। দেউতাই চাকৰি এটা কৰিছিল যদিও বেমাৰত পৰি আধাতে এৰিব লগা হ'ল। তেনেকৈ 2 বছৰমান থকাৰ পাছত দেউতাই এদিন ঢুকাল। মই তেতিয়া ক্লাছ 8ত পঢ়ি আছিলোঁ। ঘৰখনৰ এনেকুৱা এটা অৱস্থাত মই যেন সৰুতেই বহুত বুজা ল'ব লগা হ'ল। ভণ্টি তেতিয়া তেনেই সৰু। ভণ্টিক মই চম্ভালিব লগা হ'ল আৰু মই নিজকো চম্ভালিব লগা হ'ল। খুৰা খুৰীয়ে আমাক সহায় কৰিছিল। একেটা ঘৰৰ 2টা পাৰ্টতে আমি খুৰা খুৰীৰ লগতে আছিলোঁ। কেতিয়াও ভোকত থাকিব লগা হোৱা নাই যদিও মা দেউতালৈ সদায় মনত পৰিছিল। মই বুজি উঠিছিলোঁ যে সকলো দায়িত্ব এতিয়া মই ল'ব লাগিব। মই মোৰ বাবে নহ'লেও ভণ্টিৰ বাবে কিবা এটা কৰিব লাগিব। তুমি বিশ্বাস কৰা কুহি, মই কাৰো সহায় নোলোৱাকৈ, এটা টিউশ্যন নোহোৱাকৈ মই মেট্ৰিক ভালকৈ পাছ কৰিলোঁ। তাৰপাছত গাঁৱৰ হাই ছেকেণ্ডেৰীখনৰ পৰা মই ভালকৈ হাই ছেকেণ্ডেৰী পাছ কৰি কলেজলৈ গুচি গ'লোঁ।
ভালকৈ পাছ কৰাৰ পাছত বিভিন্ন সংগঠনে গাঁৱৰ মানুহে মোক আৰু ভণ্টিক টকা পইচাৰে সহায় কৰিছিল। কলেজ পাছ কৰাৰ পাছত মই এটা সৰুকৈ প্ৰাইভেট কোম্পানীত চাকৰি কৰি ভণ্টিক পঢ়ুৱালোঁ। কাৰণ সকলো সময়তে মই খুৰা খুৰীৰ ওচৰত সহায় পইচা বিচাৰিবলৈ অকণমান বেয়া লাগিল। তুমি বিশ্বাস কৰা কুহি, মই ভণ্টিৰ কাৰণে কি কৰা নাই। কেতিয়াবা টোপনি নগ'লে মই নিচুকনি গীত গাইছোঁ, কেতিয়াবা নাখালে মই খুৱাই দিছোঁ, কেতিয়াবা জ্বৰ উঠিলে মই গোটেই ৰাতি উজাগৰে কটাইছোঁ।